নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এখন গাড়ী ল'ম বুলি ভাবি আছে কেইদিনমান ৰৈ দিয়ক, কাৰণ বহুত ধুনীয়া এখন উপহাৰ কুপন খেল আহি আছে আৰু খেলখনলৈ মাজত মাত্ৰ 2টা দিন আছে। এইখন চাওক, আউনীআটী বিশ্ববিদ্যালয় উপহাৰ কুপন খেল আৰু খেলৰ টিকেটৰ মূল্য হৈছে 100 টকা আৰু মোৰ পৰা যদি আপোনালোকে টিকেট লয় ডিছকাউণ্ট পাব। মানে যদি আপোনালোকে 6টা টিকেট লয় তেতিয়া আপোনালোকে 550 টকা দিব লাগিব আৰু যদি ফুল বুক লয়, ফুল বুকত 13টা টিকেট থাকে আৰু 13টা টিকেটৰ দাম আপোনালোকে 1200 টকা 1100 টকা দিলেই হ'ব। মোক 2টা টিকেট আপোনালোকে ফ্ৰী পাব এখন বহি ল'লে, এনেকুৱা এখন যদি বহি লয়। আৰু কেনেকৈ পায় বহুতে সেইটো সুধি থাকে মোক, কেনেকৈ পোৱা যায় টিকেট ল'লে। প্ৰথম কথা হৈছে যে আপোনালোকে যদি এনেকুৱা এখন বুক লয় পোৱা চান্স থাকে, কাৰণ এটাৰ পিছত এটা টিকেট আহি থাকে, গম পাইছে, ইটোৰ পিছত সিটো চিৰিয়েলকৈ আহি থাকে। সেইটো কাৰণে আপোনালোকে যদি এখন বহি ল'ব পাৰে তেতিয়া বেছি ভাল। আৰু খেললৈ বেছি দিন নাই, মাত্ৰ মাজত 2টা দিন আৰু 2টা দিনৰ পিছতে অনুষ্ঠিত হ'বলৈ গৈ আছে যোৰহাটৰ কলিয়াপানী টিয়কত এখন বহুত ধুনীয়া উপহাৰ কুপন খেল। আৰু খেলখনৰ প্ৰথম পুৰস্কাৰে কি মই দেখুৱাই দিলোঁ আপোনালোকক, টয়োটা ফৰ্চুনাৰ। আৰু খেলখন অনুষ্ঠিত কৰিছে আউনীআটী বিশ্ববিদ্যালয়, যোনখন নিৰ্মাণ কৰি আছে তাৰ সাহায্যৰ অৰ্থে, আৰু বহুত ধুনীয়া এটা উদ্দেশ্য লৈ পেলাই খেলখন অনুষ্ঠিত কৰিছে। আপোনালোকে যদি টিকেট লৈ ল'ব পাৰিব মোৰ পৰা আৰু নিশ্চিন্ত মনে টিকেট ল'ব পাৰিব, কাৰণ খেললৈ আৰু 2টা দিন আছে মাজত মাত্ৰ। আৰু বহুতে ভাবে যে খেলবোৰ এতিয়া ফ্ৰড হ'ব নেকি, কিন্তু ফ্ৰড নহয়। কিছুদিন আগতে পুলকেশ কাকতি নামৰ এজনে পাইছে ৰেঞ্জ ৰভাৰ ডিফেণ্ডাৰ এখন, দেখিছে কিমান ধুনীয়াকৈ খেলবোৰ এতিয়া অনুষ্ঠিত হৈ গৈছে। আৰু প্ৰত্যেকখন খেলৰে এতিয়া গাড়ীবোৰ দি আছে, এইখন খেলৰ বহুত ধুনীয়াকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু প্ৰত্যেক বছৰে যোৰহাটৰ যেনেকৈ খেল অনুষ্ঠিত কৰিছে আৰু যোৰহাটত খেল হৈছে, সেইটো কাৰণে আপোনালোকে টিকেট ল'ব পাৰিব নিশ্চিন্ত মনে। আৰু কি পুৰস্কাৰখিনি আছে গোটেইখিনি আপোনালোকক দেখুৱাই দিম মই। আৰু যদি আপোনালোকে গাড়ী এখন ল'ম বুলি ভাবি আছে, সেইটো কাৰণে 2 দিন ৰৈ দিয়ক আৰু মাত্ৰ 100 টকা দি এটা টিকেট কাটক। আৰু হয়তো এটা টিকেট বা আপোনাৰ এখন বহি কাটিলে যোনটো হেৰি হয়, কাৰণ এখন বহিকৈ ল'লে বেছি লাভ হয়, সেইটো কাৰণে কৈ আছোঁ মই। আৰু টিকেট এটা কাটিলেও হয়তো পোৱা চান্স থাকে আৰু 2টা কাটিলেও পোৱা চান্স থাকে, মানে পোৱাটো পাবই। কাৰণ এই টিকেটখিনিৰ ভিতৰতে আপোনাৰ সোমাই আছে লাখটো, যিসকলে টিকেট ল'ব। কাৰণ মোৰ ওচৰত বৰ্তমান কেইখনমান বহিহে আছে, সেইটো কাৰণে যিমান পাৰে সোনকালে যোগাযোগ কৰক। আৰু টিকেট লাগিলে একদম মেছেজ কৰক, হোৱাটছআপ নাম্বাৰ আহি আছে, সোনকালে মেছেজ কৰি টিকেট লৈ ল'ব পাৰিব। আৰু দেখিছেনে, ডিছকাউণ্ট এতিয়া কোনেও দিয়া নাই, মই দি আছোঁ। আৰু আগৰ পৰা মই লটাৰী খেলৰ ভিডিঅ' বনাই থাকোঁ, গম পায়। আৰু খেল একদম আগৰ খেল 2 বছৰমান আগৰ পৰা মই খেলৰ লগত জড়িত হৈ আছোঁ। যিখিনি খেল পাতিছে জেনুইন খেল, প্ৰত্যেকখন খেলতে মই থাকোঁৱেই। আৰু একদম নিশ্চিন্ত মানে টিকেট ল'ব পাৰিব, আপোনাক একো চিন্তা কৰিব নালাগে। আৰু টিকেট দেখিছেনে, মই দেখুৱাই আছোঁ আপোনালোকক, আউনীআটী বিশ্ববিদ্যালয় সাহায্যৰ অৰ্থে যোনখন খেল অনুষ্ঠিত কৰিছে। আৰু টিকেট লৈ লওক, মাত্ৰ এটা টিকেট ল'লে 100 টকা, আৰু যদি 5টা লয় আপোনালোক 6টা যদি টিকেট লয় আপোনালোকক মই 50 টকা ডিছকাউণ্ট কৰি 550 টকাত দিম। আৰু যদি ফুল বুকখন লয় আপোনালোকে তেতিয়া 1100 টকাত পাব। ফুল বুকখন 1300 টকা, আপোনালোকে 1100 টকাত পাই যাব এইখন, চাওক মোৰ পৰা। সেইটো কাৰণে ল'ব পাৰিব। আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, আপোনালোকে মেছেজ কৰা। আৰু কি পুৰস্কাৰ আছে মই গোটেইখিনি আপোনালোকক এতিয়া দেখুৱাই লৈছোঁ। কৈ যাওঁ কি আছে। এয়া হৈছে কভাৰ পেজটোৰ যোনখিনি আছে, কভাৰ পেজটোৰ পুৰস্কাৰ এইখিনি। আৰু কি আছে মই গোটেইখিনি এফালৰ পৰা আপোনালোকক দেখুৱাই যাম। আৰু এয়া দেখিছেনে, প্ৰথম পুৰস্কাৰে হৈছে টয়োটা ফৰ্চুনাৰ। চাওক এইখন 55 লাখ টকীয়া এখন গাড়ী আপোনালোকে পাই যাব মাত্ৰ 100 টকাতেই। আৰু এয়া দেখিছেনে, থাৰ আছে আপোনাৰ এইখন এল্টছ আছে, মাৰুতি এল্টো K10 আছে, তাৰপিছত এইফালে আৰ্টিকা, ভেনু, নিয়ছ, তাৰপিছত এখন কমাৰ্চিয়েল বলেৰো, গোটেইখিনি দেখিছে কিমান পুৰস্কাৰ আছে। মই এফালৰ পৰা এতিয়া আপোনালোকক কৈ যাওঁ কি আছে। টিকেটটোৰ বেক চাইডে গোটেইখিনি লিখা আছে উপহাৰসমূহ। আৰু প্ৰথম পুৰস্কাৰে হৈছে টয়োটা ফৰ্চুনাৰ। আৰু যদি আপোনালোকে টয়োটা ফৰ্চুনাৰখন ল'ব নিবিচাৰে তেতিয়া কেছ মানি ল'ব পাৰিব, মানে যোনটো পে'মেণ্ট হয় সেইটো আপোনালোকক দি দিব। আৰু ছেকেণ্ড হৈছে মাহিন্দ্ৰা থাৰ, তাৰপিছত তাৰ লগতো সেইটো অপশ্যন আছে গোটেইকেইটা গাড়ীৰ লগত। আৰু বাইকৰ লগত সেইকেইটা অপশ্যন দিছে আপোনালোকে যদি ল'ব বিচাৰে। একচুৱেলি বাইকৰ লগত নাই দিয়া, অকল গাড়ীৰ লগত দিছে সেইকেইটা অপশ্যন। আপোনালোকে যদি গাড়ী নলৈ পেলাই পইচা ল'ব বিচাৰে তেতিয়া পইচাও ল'ব পাৰিব। আৰু ছেকেণ্ড থাৰ, তাৰপিছত 3 নম্বৰতে দিছে হোণ্ডা ভেনুখন দিছে, 3 নম্বৰতে 4 নম্বৰতে উপহাৰ এল্টছখন দিছে, টাটা এল্টছ। আৰু 4 নম্বৰতে আপোনাৰ হোণ্ডাই নিয়ছখন দিছে, 5 নম্বৰতে মাহিন্দ্ৰা বলেৰো যোনখন কমাৰ্চিয়েল পিকআপখন আছে সেইখন দিছে। নহ'লেও কেছ মনিও ল'ব পাৰে আপোনালোকে এইকেইটা পুৰস্কাৰ নলয়। তাৰপিছত আপোনালোকক দিছে KTM ডিউকখন দিছে, কিন্তু তাৰ লগত কেছ মনিটো নাই দিয়া, ইয়াত অপশ্যন নাই দিয়া। আৰু 8 নম্বৰ উপহাৰ হৈছে হাণ্টাৰ 350। আৰু 9 নম্বৰ উপহাৰ হৈছে হোণ্ডা এক্টিভা। আৰু 10 নম্বৰ উপহাৰ হৈছে হোণ্ডা ডিঅ'। আৰু দেখিছেনে 11 নম্বৰ উপহাৰ হৈছে পালচাৰ 125খন দিব। আৰু 12 নম্বৰ উপহাৰ হৈছে প্লেটিনাম। আৰু 13 নম্বৰ উপহাৰটো অকণমান আকৰ্ষণীয়, আৰু এই উপহাৰটো মই কৈ দিছোঁ আপোনালোকে ধাম যাত্ৰা কৰিব পাৰিব 7 দিনৰ বাবে, নহ'লে আপোনালোকে 95,000 কেছ মানি ল'ব পাৰিব। আপোনাৰ 14 নম্বৰতে দিছে অযোধ্যা ৰাম মন্দিৰলৈ যোৱাৰ তাৰমানে সেইটো অপশ্যন। যদি আপোনালোকে যাব নিবিচাৰে ৰাম মন্দিৰলৈ 7 দিনৰ বাবে, ঘূৰা কৰা থকা কৰা সেইখিনি গোটেই খৰচখিনি দিব। আৰু যদি আপোনালোকে বোলে নালাগে তেতিয়া কেছ মানি ল'ব পাৰিব 80,000। আৰু কাশ্মীৰ ভ্ৰমণৰ বাবে দিছে 60,000, নহ'লে আপোনালোকে কাশ্মীৰ ভ্ৰমণ কৰিব পাৰিব।
জগন্নাথপুৰী ভ্ৰমণৰ অপশ্যনটো আছে 16 নম্বৰত। যদি আপোনালোকে জগন্নাথপুৰী ভ্ৰমণ কৰিম বুলি ভাবে তেতিয়া এইটো হেৰি কৰিব পাৰিব অপশ্যনটো, নহ'লে আপোনালোকে কেছ মানি ল'ব পাৰিব 45,000। আৰু বাকী এইকেইটা দেখিছেনে মাৰুতি আৰ্টিকা, তাৰপিছত এইখন বহীৰ এইকেইটা পুৰস্কাৰ হয়। আপোনালোকে ফুল বুকখন ল'লে এই পুৰস্কাৰকেইটাৰ ভিতৰতো খেল হ'ব। তেতিয়া ফুল বুক ল'লে এই টিকেটটোৰ যোনকেইটা পুৰস্কাৰ আছে এইকেইটাও আপোনালোকে পাব পাৰে ইয়াৰ ভিতৰত কিবা নহয় কিবা এটা। আৰ্টিকা আছে, তাৰপিছত মাৰুতি এল্টো আছে, হিৰ' স্প্লেণ্ডাৰ আছে, তাৰপিছত হণ্ডা ডিঅ' আছে, আইফোন আছে, এণ্ড্ৰইড ফোন আছে, তাৰপিছত ৰেফ্ৰিজৰেটৰ, তাৰপিছত আছে এইটো আপোনাৰ ৱাশ্বিং মেচিন মানে ফ্ৰিজ আৰু ৱাশ্বিং মেচিন, স্মাৰ্ট ৱাচ, লেপটপ, তাৰপিছত এইটো ব্লুটুথ স্পীকাৰ এটা দিছে। আৰু এই চৰ্তাৱলীখন যোনখিনি দিছে মানে নিয়মাৱলীখিনি আপোনালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে পঢ়ি ল'ব পাৰিব, নহ'লে চাই ল'ব পাৰিব কিমানৰ পৰা কিমান টিকেট আছে। আৰু খেললৈ মাত্ৰ 2টা দিন আছে বুলি ক'ব পাৰি, মাত্ৰ কেইটামান ঘণ্টা বাকী আছে বুলি ক'ব পাৰি এতিয়া এই খেলখনলৈ। সেইটো কাৰণে সোনকালে টিকেট লৈ লওক। যোৰহাটৰ আউনীআটী কলিয়াপানী টিয়কত আছে খেলখন, আপোনালোকে ল'ব পাৰিব। আৰু সেই যোনখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি আছে তাৰ এই ফিল্ডতে হ'ব খেলখন। আপোনালোকে সোনকালে টিকেট লৈ লওক আৰু ডিছকাউণ্টত টিকেট পাই যাব এতিয়া।